নমস্কাৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম 4500 এলপিইউপিৰ ধুবুৰী জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ। এই ক্ষেত্ৰত আমি 2023 চনৰ যি মেধা তালিকা 2025 চনৰ 5550টা পদৰ যি অফিচিয়েল কাট অফ আৰু লগতে 4500 পদত এপ্লিকেণ্ট প্ৰাৰ্থীসকলৰ কমেণ্টসমূহ বিভিন্ন পোলসমূহৰ তথ্য আমি ব্যৱহাৰ কৰিছোঁ। লগতে ভেকেঞ্চি ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ যিবিলাক পোষ্ট আছে সেইবিলাক তথ্যও আমি চাই এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে ইয়াক কাট অফ বুলি নধৰি এক সামগ্ৰিক বা তুলনামূলক বিশ্লেষণ হিচাপে ধৰি ল'ব। প্ৰথমতে আমি চাই লওঁ ধুবুৰী জিলাৰ ক্ষেত্ৰত এলপিত আছামিজ মিডিয়ামত আনৰিজাৰ্ভ কেটেগৰীত আছে 42টা পোষ্ট, OBC MOBCৰ ক্ষেত্ৰত আছে 20টা, টি টাইপছৰ ক্ষেত্ৰত 8টা আৰু SCৰ ক্ষেত্ৰত পোষ্ট নাই আৰু ST প্লেইনছৰ ক্ষেত্ৰত 12টা, ST হিলছৰ ক্ষেত্ৰত 7টা, PWDৰ ক্ষেত্ৰত 6টা, মুঠ 95। এইবাৰ 4500 পদৰ ক্ষেত্ৰত ধুবুৰী জিলাখন বৰ ট্ৰেণ্ডিঙত নাছিলে, কিন্তু 5500 পদৰ ক্ষেত্ৰত ধুবুৰী জিলাখন বহুত ট্ৰেণ্ডিঙত আছিলে, যাৰ ফলস্বৰূপত বহু প্ৰাৰ্থীয়ে তাত আবেদন কৰিছিল আৰু অন্য জিলাৰ তুলনাত ধুবুৰীত যিমান কাট অফ কমিব বুলি ভবা হৈছিল সিমান কাট অফ নকমিল আৰু তাৰ তথ্যও আপোনালোকে ইতিমধ্যেই গম পাইছে। কিন্তু এইবাৰ ধুবুৰী জিলাখন সিমান ট্ৰেণ্ডিঙত নাই, কিয়নো পোষ্টৰ সংখ্যা 100ৰ তলত আছে। গতিকে এখন মধ্যমীয়া জিলা হিচাপে সকলোৱে বিবেচিত কৰিছিলে আৰু সুবিধাজনক প্ৰাৰ্থীয়ে আৰু কম নম্বৰ থকা বহু প্ৰাৰ্থীয়ে অৱশ্যে ধুবুৰীত এটা তেওঁলোকৰ অপশ্যন দিছিলে আৰু ধুবুৰীৰ নিয়েৰেষ্ট ডিষ্ট্ৰিক্টৰ বহু প্ৰাৰ্থীয়েও ধুবুৰীত তেওঁলোকৰ প্ৰিফাৰেঞ্চ এটা ৰাখিছিলে। এই সকলোখিনি দিশ চাই আপোনালোকৰ কমেণ্টসমূহো চাই এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমতেই আমি ধুবুৰী জিলাৰ ক্ষেত্ৰত যদি চাওঁ এলপিৰ ক্ষেত্ৰত 2023 চনত আছিলে 26টা পোষ্ট আৰু তেতিয়া পুৰণি পদ্ধতি মতে কাট অফ আছিলে OBC MOBCৰ ক্ষেত্ৰত 205.595 আৰু 5550টা পদত 112টা পোষ্ট আছিলে, য'ত OBC MOBCৰ ক্ষেত্ৰত কাট অফ হৈছিলগৈ 60.097 আৰু OBC ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যি 60.237। গতিকে আপোনালোকে নিশ্চয় দেখিলে 112টা পোষ্টৰ ক্ষেত্ৰত তেনেধৰণৰ হৈছিল। গতিকে এইবাৰ 4500 পদৰ ক্ষেত্ৰত পৰিস্থিতিটো কিছু বেলেগ। এইবাৰ অভাৰলেপিঙৰ সমস্যা নহয় আৰু ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যনবিলাক হৈছে, ভেৰিফিকেশ্যনৰ আগৰ নটিফিকেশ্যনবিলাক চাওঁতেও আপোনালোকে অৱগত হৈছে। গতিকে অভাৰলেপিং যদি নহয় আৰু ইতিমধ্যেই 5500ত বহুখিনি প্ৰাৰ্থী এবজৰ্ভ হৈ গৈছে, PGT2 হৈ গৈছে, সকলোখিনি দিশ চাই ধুবুৰী জিলাত OBC MOBCৰ ক্ষেত্ৰত আপোনালোকৰ কমেণ্টসমূহ পৰীক্ষা কৰি চাই আমি ক'ব পাৰোঁ যি 20টা পোষ্ট আছে OBC MOBCৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত যিসকল প্ৰাৰ্থী আবেদনকাৰী প্ৰাৰ্থী 61.80 বা তাতকৈ বেছি আছে, তেওঁলোক গ্ৰীণ জোন বা ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত অৱশ্যে কিছু পইণ্ট কম হ'ব পাৰে, সেইকাৰণে আমি ক'ব বিচাৰিছোঁ 61.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে। গতিকে OBC MOBCৰ ক্ষেত্ৰত জেনেৰেল এক্সপেক্টেড হিচাপত 61.80 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 61.50। গতিকে এটা সুৰক্ষিত জোন হ'ব পাৰে, গ্ৰীণ জোন হ'ব পাৰে। গতিকে এতিয়া SCৰ ক্ষেত্ৰত যদি আমি চাওঁ, SCৰ ক্ষেত্ৰত বৰ্তমান 4500 পোষ্টত কোনো ধৰণৰ এইবাৰ পোষ্ট নাই। 5500 পদৰ ক্ষেত্ৰত পোষ্ট আছিলে 28টা আৰু 23 চনত পোষ্ট আছিলে 16টা আছিলে। গতিকে যিহেতু পোষ্ট নাই, গতিকে আমি কাট অফ বিশ্লেষণ কৰা কোনো কথাই নাহে। এতিয়া আমি ধুবুৰী জিলাৰ এলপিৰ ক্ষেত্ৰত ST প্লেইনছৰ ক্ষেত্ৰত আহিছোঁ। 30টা পোষ্ট আছিলে 2023 চনত আৰু 78টা পোষ্ট আছিলে 5550টা পদত আৰু ST প্লেইনছৰ ক্ষেত্ৰত 2023 চনত কাট অফ আছিলে 188.800 পুৰণি পদ্ধতি অনুসৰি আৰু 5550টা পদত কাট অফ আছিলে ST প্লেইনছৰ ক্ষেত্ৰত 54.832, যিটো যথেষ্ট কম বুলি ক'ব লাগিব। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আছিলে ST প্লেইনছৰ 55.238। গতিকে এইবাৰো পোষ্টৰ সংখ্যা যিহেতু 4500ত বহুখিনি কম, মাত্ৰ 12টা পোষ্ট, গতিকে 5500 বা 2023 চনৰ সৈতে একে কাট অফ হ'ব বুলি আমি ক'ব নোৱাৰোঁ, কিয়নো পোষ্টৰ সংখ্যাটো বহুগুণে কমি আহিলে। তথাপিতো বহুখিনি ST প্লেইনছৰ প্ৰাৰ্থীয়ে ইতিমধ্যেই নিযুক্তি পালে।
কিন্তু তথাপিতো 3টা চি টেটৰ প্ৰাৰ্থী আছে, আছাম টেটৰ প্ৰাৰ্থী আছে আৰু অন্যান্য প্ৰাৰ্থীসমূহ আছে ST প্লেইনছৰ। গতিকে সকলোখিনি দিশ চাই আমি এটা কথা ক'ব পাৰোঁ যে ধুবুৰী জিলাৰ LPৰ ক্ষেত্ৰত যিসকল ST প্লেইনছৰ প্ৰাৰ্থী তেওঁলোকৰ নম্বৰ 57.5 বা তাতকৈ বেছি আছে, তেওঁলোক ছেফ জোন বা গ্ৰীণ জোনত আছে বুলি ক'ব পাৰোঁ। গতিকে আৰু WRৰ ক্ষেত্ৰত 58 এটা ছেফ স্ক'ৰ হ'ব পাৰে ST প্লেইনছৰ ক্ষেত্ৰত। গতিকে 57.5 প্লাছ যিসকল প্ৰাৰ্থী আছে তেওঁলোক এটা ছেফ জোনত আছে বুলি ক'ব পাৰি ST প্লেইনছৰ ক্ষেত্ৰত, যিহেতু পোষ্টৰ সংখ্যাটো কমি গ'ল, নহ'লে কাট অফ আৰু যথেষ্ট কমাৰ সম্ভাৱনা আছিলে যদি আমি 5500ৰ লগত চাওঁ। আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 64 পোষ্ট আছিলে আপোনাৰ ধুবুৰী জিলাৰ ক্ষেত্ৰত 2023 চনত, আৰু 76 পোষ্ট আছিলে 5550টা পদত, আৰু 5550টা পদৰ ক্ষেত্ৰত কাট অফ হৈছিলেগৈ 62.913 আনৰিজাৰ্ভৰ ক্ষেত্ৰত, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.018। কিন্তু 2023 চনত এই কাট অফটো পুৰণি পদ্ধতি অনুসৰি 216.857 আছিলে। গতিকে কাট অফৰ যথেষ্ট সলনি হোৱা দেখা নগ'ল, যিহেতু পোষ্টৰ সংখ্যাটো বাঢ়ি গৈছিলে। কিন্তু আমি যদি চাওঁ 4500 পদৰ ক্ষেত্ৰত মাত্ৰ 42টা পোষ্ট আছে। গতিকে ইয়াৰ আধা সংখ্যক পোষ্টতকৈ কিছু বেছি। গতিকে আনৰিজাৰ্ভত টাফ কম্পিটিশ্যন হয়। কিন্তু এইবাৰ ধুবুৰী জিলাত বহুত প্ৰাৰ্থীয়ে তেওঁলোকৰ যিহেতু পোষ্টৰ সংখ্যাটো কম দেখিছে, গতিকে তুলনামূলকভাৱে 5550টা পদৰ তুলনাত প্ৰিফাৰেঞ্চ হয়তো কম দিছে বুলি আমি ভাবিছোঁ ধুবুৰীত। গতিকে এইখন সিমান ট্ৰেণ্ডিঙত নাছিলে জিলা। সেই হিচাপত যদি চাওঁ এটা এভাৰেজ কাট অফ আমি আশা কৰিব পাৰোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত। কিন্তু 5500তকৈ যে কমিব সেইটো আমি ক'ব নোৱাৰোঁ, কিয়নো পোষ্টৰ সংখ্যা আধাতকৈ কিছুহে বেছি। গতিকে কিছু বেছি হ'লেও আপোনালোকৰ কমেণ্টসমূহো আমি চাই এটা কথা আমি ক'ব বিচাৰোঁ, যিসকল প্ৰাৰ্থী আনৰিজাৰ্ভৰ ক্ষেত্ৰত 63.50 আছে, সেই প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আনৰিজাৰ্ভত ধুবুৰী জিলাত যিসকল প্ৰাৰ্থী 64 আছে তেওঁলোক সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ। গতিকে ধুবুৰী জিলাৰ ক্ষেত্ৰত 63.5 জেনেৰেল যিসকল আনৰিজাৰ্ভ প্ৰাৰ্থী তেওঁলোকৰ কাৰণে এটা ছেফ স্ক'ৰ বা গ্ৰীণ জোন বুলি আমি ধৰিব পাৰোঁ। ঠিক একেদৰে ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 64 এটা ছেফ স্ক'ৰ বুলি আমি ধৰিব পাৰোঁ। কিন্তু প্ৰথমতে হয়তো কিছু বেছিও দেখিব পাৰে। পৰৱৰ্তী ফাইনেল মেৰিট লিষ্টত এনে এখন দৃশ্যপট দেখিলেও আপোনালোক আচৰিত হ'ব লগা একো নাথাকিব। গতিকে ইয়াতকৈ বেছি বাঢ়িব বুলি ক'ব নোৱাৰি, হয়তো পইণ্টত কিছু কমিবহে পাৰে। এতিয়া আমি আহিছোঁ ST হিলছৰ ক্ষেত্ৰত। ST হিলছৰ ক্ষেত্ৰত 5550টা পদত 18টা পোষ্ট আছিলে, আৰু বৰ্তমান 4500ত মাত্ৰ 7টা পোষ্ট আছে। গতিকে ST হিলছৰ তুলনামূলকভাৱে কাট অফবিলাক কম হয়। গতিকে 5500 পদৰ ক্ষেত্ৰত যিটো নট এপ্লিকেণ্ট বুলি আছে হয়তো ST হিলছৰ প্ৰাৰ্থী, গতিকে 5550টা পদৰ কাট অফটো পোৱা নগ'ল ST হিলছৰ। গতিকে এক্সপেক্টেড কাট অফ আমি ST হিলছত 4500ৰ ক্ষেত্ৰত আমি যিসকল প্ৰাৰ্থী 56 বা তাতকৈ বেছি আছে তেওঁলোক এটা ছেফ জোনত আছে বুলি ধৰিব পাৰিব। ST হিলছৰ যিহেতু কম্পিটিশ্যনটো যথেষ্ট কম হয়, প্ৰাৰ্থী সংখ্যা কম, গতিকে 56 এটা ছেফ স্ক'ৰ হ'ব পাৰে। ধুবুৰী জিলাৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা যিহেতু কমি আহিলে, ছিংগুল ডিজিটত আহি গ'ল 7টা পোষ্ট, তথাপিতো 56 এটা ছেফ স্ক'ৰ বুলি আমি ধৰিব পাৰোঁ। টি টাইপছৰ ক্ষেত্ৰত 11টা পোষ্ট আছিলে 5550টা পদৰ ক্ষেত্ৰত, আৰু কাট অফ একেবাৰে কম আছিলে, মাত্ৰ 52.856 আছিলে। গতিকে টি টাইপছৰ ক্ষেত্ৰত এক্সট্ৰাকৈ যিহেতু ৰিজাৰ্ভেশ্যন দি দিছে, গতিকে পদৰ তুলনাত প্ৰাৰ্থীৰ সংখ্যা কম। গতিকে 52.856 পোৱা প্ৰাৰ্থীসকলেও 5550টা পদত চাকৰি পাইছিলে। গতিকে ইয়াত পোষ্টৰ সংখ্যা 3টা কম, তথাপিও বহুত বেছি হ'ব বুলি আমি আশা কৰিব নোৱাৰোঁ। 53.5 মেক্সিমাম হয়তো হ'ব পাৰে। গতিকে 53.5 এটা ছেফ স্ক'ৰ বুলি আমি ধৰিছোঁ 4500 পদৰ ক্ষেত্ৰত টি টাইপছৰ ক্ষেত্ৰত। গতিকে 53 প্লাছত থকা প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰোঁ। গতিকে PWD প্ৰাৰ্থীৰ ক্ষেত্ৰত যদি আমি চাওঁ 12টা পোষ্ট আছিলে 5550টা পদৰ ক্ষেত্ৰত, আৰু তাত পোষ্ট যিহেতু PWD প্ৰাৰ্থী মেৰিট লিষ্টত
নাম অহা নাছিলে 5500 গতিকে নট এপ্লিকেবল বুলি আছে কাট অফ অফিচিয়েল কাট অফত আপোনালোকে চাই ল'ব আৰু গতিকে 4500 পদৰ ক্ষেত্ৰত যি 6টা পোষ্ট আছে PWD প্ৰাৰ্থীৰ কাৰণে তাৰ কাৰণে এক্সপেক্টেড যদি কাট অফ বুলি ধৰা হয় PWD প্ৰাৰ্থী যিহেতু ভেৰিফিকেশ্যনটো প্ৰথমেই হৈ গৈছে তেওঁলোকৰ ক্ষেত্ৰত বহু প্ৰাৰ্থী এনে হয় ফিজিকেল ভেৰিফিকেশ্যনত বহুত প্ৰাৰ্থী উত্তীৰ্ণ নহয় গতিকে তেওঁলোকৰ বহু প্ৰাৰ্থী তাৰ পৰা মাইনাছ হৈ গুচি যায় গতিকে যিসকল প্ৰাৰ্থী নিৰ্বাচিত হয় তেওঁলোকৰ মাজতেই মেৰিট লিষ্টখন আহে আৰু বিভিন্ন ডিষ্ট্ৰিক্টত তেওঁলোকে আবেদন কৰে সেই হিচাপত কোন ডিষ্ট্ৰিক্টত কিমান প্ৰাৰ্থী আবেদন কৰিছিলে সেই হিচাপতেই মেধা তালিকাখন বনে গতিকে 57 এটা PWD প্ৰাৰ্থীৰ কাৰণে সুৰক্ষিত নম্বৰ হিচাপে বিবেচনা কৰিব পাৰি তে PWD এজন প্ৰাৰ্থী যদি ধুবুৰীৰ ক্ষেত্ৰত তেওঁ আবেদন কৰিছে 57 এটা সেফ স্কোৰ হ'ব পাৰে এই সকলোখিনি তথ্য আমি 2023 চনৰ মেধা তালিকা যিখন অফিচিয়েল কাট অফ বা মেৰিট লিষ্ট আছিলে সেইখিনি তথ্য চাইছো আৰু 5550টা পদৰ অফিচিয়েল কাট অফখিনি আমি চাইছো আৰু বিগত বৰ্ষত পৰা বৰ্তমানলৈকে বহুখিনি প্ৰাৰ্থী আমাৰ চেনেলৰ লগত সংযুক্ত হৈ আছে বিভিন্ন সময়ত বিভিন্ন পোলছবিলাক বিভিন্ন ধৰণৰ ভিডিঅ'ৰ কমেণ্টসমূহ আমি পৰীক্ষা নিৰীক্ষা কৰি চাইছো আৰু শেহতীয়াকৈ শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰাৰ পিছত আমি বিভিন্ন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ কমেণ্টসমূহ লৈছিলোঁ এই সকলোখিনি দিশ চাই এটা বিশ্লেষণ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এটা বিশ্লেষণ হিচাপত ধৰিব আমি 3 বছৰৰ তুলনামূলক এটা দিছোঁ গতিকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় লিখিব পৰৱৰ্তী সময়ত কোনখন জিলাৰ এনেদৰে বিশ্লেষণ বিচাৰে আৰু ইয়াত যদি কিছু কথা আপোনালোকে সংযোজন হ'ব পাৰে বুলি ভাবিছে তেনেহ'লে নিশ্চয় আপোনালোকে এই বিশ্লেষণটোৰ কি কথা সংযোজন হ'ব বিচাৰে আপোনালোকে নিশ্চয় কমেণ্টত লিখিব পৰৱৰ্তী ভিডিঅ'ত আমি তাক সংযোজন কৰি গঠনাত্মকভাৱে আগবঢ়াই নিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'ত আমি ধুবুৰীৰ LP পাৰ্টৰ আছামিজ মিডিয়ামৰ কাট অফৰ এটি বিশ্লেষণ দিলোঁ গতিকে পৰৱৰ্তী সময়ত কোনখন জিলাৰ কাট অফ বিচাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় লিখিব আৰু আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব